গহপুৰ সমষ্টিলৈ প্ৰত্যেক বছৰতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আদৰিবৰ কাৰণে অপেক্ষাত ৰখি আছোঁ। ফাইনেলি আমি গহপুৰত আহি পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা কিয় ভাল পায়? বহুত ভাল। ৰাইজৰ কাৰণে যিখিনি কৰিছে নহয় তাতকে আমাক আৰু একো নালাগে। আমাৰ গহপুৰৰ কংগ্ৰেছ বিলাক যে কি ক'ব? অসমীয়াত এটা কথা কয়, বল নাইকিয়া ফেটি খাবৰ ফুচফুচনি বেছি। গতিকে তেওঁলোকৰ বল নাই যে বল নাইকিয়া ফেটি খাবৰ বেছি ফুচফুচনি কৰে। সেইকাৰণে তেওঁলোক মানে কি হৈছে, মানে তেওঁলোকৰ এইটো ধ্বংস পথ দেখি মানে তেওঁলোক মানে এই অসুৰে যেনেকে অসুৰৰটো ধ্বংস অনিবাৰ্য, গতিকে অসুৰৰ ধ্বংস হ'বলৈ বুলি তেওঁলোকে মানে বকবকাই আছে। বাইদেউৰ পৰা আমি কথাটো শুনিলো। গতিকে আমি আমাৰ জনপ্ৰিয় উৎপল বৰা ডাঙৰীয়া আহিবনে? তেখেতৰ কাম কাজ কেনেকুৱা লাগে? অৰুণোদয়ো দিছে ন? গতিকে সেনেধৰণৰ সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আদৰিবৰ কাৰণে এনেকে